গুৱাহাটীত পুনৰ বাঘৰ আতংক এবাৰ জনাঞ্চলত মাতৃসহ বাঘৰ পোৱালি ভঙাগড়ৰ ইন্দ্ৰপুৰত পুৱাই চাঞ্চল্য পূৰ্বৰে পৰা ইন্দ্ৰপুৰত বাঘৰ আতংক অব্যাহত আছিল আৰু বুধবাৰে পুৱাই ভঙাগড়ৰ ইন্দ্ৰপুৰত এই শ্বাসৰুদ্ধকৰ পৰিস্থিতি এই ইন্দ্ৰপুৰ অঞ্চলটোত এক প্ৰকাৰ শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইখিনি সময়ছোৱাত আচলতে সকলো মানুহৰ মনত এটাই প্ৰশ্ন সৃষ্টি হৈছে আচলতে এই বাঘৰ পোৱালিকেইটাই কিবা এক প্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব নেকি বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছিল তিনিটাকৈ পোৱালিসহ বাঘিনীয়ে শিলৰ ফাঁকত বহু পৰলৈ আবদ্ধ হৈ থাকিল পোৱালিসহ বাঘিনী খবৰ পাই আৰক্ষী আহিল যদিও বন বিভাগৰ লোক উপস্থিত হৈ সামৰিলে দায়িত্ব উদ্ধাৰ অভিযানৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বিয়াগম বিভাগটোৱে জিএমচি যিখন কলেজ আছে কলেজৰ ওচৰত যি মন্দিৰ এটা আছে টেনএপি ওচৰত তাতে প্ৰায় এনেকুৱা ৰাতি 2-3টা বজাত এনেকুৱা বাঘৰ দেখা পোৱা যায় ইয়াতে কি আছে কিবা গম পাই এতিয়া ৰাইজে কোৱা মতে বাঘৰ এনেকুৱা 3টা পোৱালি থকা বুলি কৈছে এতিয়া চোৱা বছৰে গম পাব মই আহিছো আহি কেনে পাথৰৰ তলত আছিলে আহি কেনে দেখি আছো খিলি আছে আচ্ছা কলগছৰ পেনে গলে কলগছৰ পৰা আৰু হিপানে পাথৰৰ পেনে কমি গলে ডাঙৰটা আগত দেখিছো 3টা পোৱালি আছিল খেলি আছিল তাৰ পিছত ঘুমাই গৈছে পাথৰৰ ভিতৰত তাৰ পিছত এটা ওলাইছে এটা ভিতৰ বাহিৰ কৰি আছে স্বাভাৱিকতে বনাঞ্চল ধ্বংসৰ ফল ভুগিছে মহানগৰবাসীয়ে সূৰ্য অস্ত যোৱাৰ ক্ষণতেই আতংক নামি আহে ইন্দ্ৰপুৰলৈ ভঙাগড় পাহাৰৰ ইন্দ্ৰপুৰৰ নাতিদুৰৈত জিএমচি প্ৰেক্ষাগৃহৰ সমীপত কেইমাহমান পূৰ্বে উদ্ধাৰ কৰা হৈছিল এটি বাঘ অঞ্চলটোত প্ৰায়ে এইদৰে আতংকৰ সৃষ্টি কৰি আহিছে নাহৰপুতুকীয়ে ওচৰতে আছে জিএমচিএইচৰ ছাত্ৰাবাস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় বিশেষকৈ নিশাৰ ভাগত এই অঞ্চলসমূহলৈ নাহৰপুতুকীৰ সঘন আহযাহৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ বনাঞ্চল ধ্বংস কৰি জনাঞ্চললৈ পৰিণত কৰাৰ পৰিণতিতে এতিয়া সংকুচিত বনাঞ্চলৰ পৰা ওলাই আহিছে বন্য জন্তু আৰু তাৰেই পৰিণতিত এই দৃশ্য মানুহ বহুত হৈছে না মানুহৰ সংখ্যা বহুত হৈ গৈছে পাহাৰত ঠাই নাই থাকিবৰ কাৰণে এনেকুৱা হৈছে জীৱ জন্তু থাকিব জাগা নোহোৱা হৈছে সেইটো কাৰণে বস্তুলৈ ওলাই আহে এতিয়া কেমেৰা পাৰ্চন ঋতু শইকীয়াৰ সহযোগত ইমৰান হুছেইনৰ ৰিপৰ্ট DY365